বলক আজি আপোনালোকৰ লগত এটা ৰজনীগন্ধা থিম কেক শ্বেয়াৰ কৰোঁ। কেকটো পিছে কাষ্টমাইজ আছিলে। কাষ্টমাৰে চাগে ৰজনীগন্ধা খাই খুব ভাল পায়, সেয়েহে মোক এইটো থিমতে কেকটো বনাব ক'লে। কেৱল ক'লে যে বেছটো চকলেটি ৰাখিবা। সেয়েহে মই ধুনীয়াকৈ চকলেট স্পঞ্জটো বেক কৰি লৈছোঁ। তাৰপিছত লেয়াৰ কৰি ইয়াৰ আৰু এজ ইউজুৱেল যেনেকৈ বনাওঁ তেনেকৈয়ে বনাইছোঁ। এইখিনিতো সকলোৱে জানেই, কিনো ক'ম আৰু নহয়নে বাৰু? পিছে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ধুনীয়াকৈ ক্ৰাম কটিং কৰি লৈ ব্লু কালাৰটো দি দিছোঁ। কাষ্টমাৰে যেনেকৈ কৈছিলে তেনেকৈ দিছোঁ। মই এটা কম্পিউটাৰত ষ্টিকাৰ ওলাই লৈছোঁ আৰু এটা অৰিজিনেল ৰজনীগন্ধাই আনি লৈছোঁ। লৈ পেলাই ৰজনীগন্ধাখিনি ওলাই চকলেটৰ লগত মিক্স কৰিছোঁ। তাৰপিছত সেইখিনি ধুনীয়াকৈ এডাল লাঠিত লগাই দিছোঁ আৰু ওপৰত পেকেটটো দি দিছোঁ। এয়া ফাইনেল লুক। কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব দেই। এয়া ধুনীয়া লাগিছেনে? সকলোৱে ক'ব। মোৰ পিছে খুব ভাল